हेलो फ्रेंड्स अस्सलामु अलैकुम नमस्कार मैं आज आपनलोকৰ মাজত অন্য এটা ৰেচিপি লৈ আহিছো মই বহুত দিন হল ভিডিও দিব পৰা নাই গাটো ইমান এটা ভাল নাছিলে আজি মই কি বনাইছো তাকে শেয়াৰ কৰিম আপোনালোকৰ লগত আজি মই বনাম ৰৌ মাছ দেখিছে মাছখিনি মই ধুই পখালি ধুনিয়াকৈ সাফা কৰি লৈছো লৈ পেলাই মই এখিনি ভাজি লম অকমান হালধি গুড়ি জলকীয়া গুড়ি অকমান জিৰা গুড়ি নিমখ এনেকে দি লৈছো দি পেলাই মই ভাল কৰি হানি লম এখিনি হানি পেলাই মই এখিনি ভাজি লম বনাবৰ কাৰণে এখিনি মই 5 মিনিট থৈ দি মই পাচলিখিনি কাটি লম মাজতে মই আজি এখিনি মাছ বনাম পটল আৰু আলু দি পেলাই পটলখিনি মই এনেকে বখলাই লৈছো মই গুটেখিনি নবখলিও মাজে মাজে অলপ থৈ দিছো আৰু গুটেখিনি বখলাই দিলে বাকলিখিনি পটলটো একদম লেটলেটিয়া নিচিনা হৈ যায় সেইকাৰণে মই মাজে মাজে অলপ থৈ দিছো যাতে অলপ ডাঠ হৈ থাকে টান হৈ থাকে আৰু নহলে একদম গলি যোৱা নিচিনা হৈ যায় মই পটলটো এটা পটল মই 4 টুকুৰ কৰি লৈছো দেখাই পাইছে এনেকে মই কাটি লম গুটেখিনি কাটা নেদেখাও আৰু মই লগতে দুটা আলু দিম আলুখিনি মই পটলৰ জোখাকৈ কাটি লম দীঘল দীঘলকৈ এ দেখাই পাইছে মই আলুখিনি এনেকৈ কাটি লম এয়া এনেকৈ দীঘল দীঘলকৈ কাটি লম মই বেছি কাটা নেদেখাও আকৌ কৈছো মই এটা আলু বা দুটা পটল জাস্ট কাটা দেখাইছো এখিনি মই কাটি লম या মই তৰকাৰি বনাবৰ কাৰণে মাছখিনি আগতে ভাজি লম মই কি হয় কেৰাহীটো সব সময়তে ইউজ কৰা নহয় কাৰণে কেৰাহীত মাছ ভাজিলে লাগি যায় মই কাৰণে মাছখিনি এক্সট্ৰা কৰি ভাজি লও সেইকাৰণে মই তাৱাতে ভাজি লৈছো কাৰণ তাৱাটো সব সময়তে তেলৰ কমে কৰা হয় গতিকে মাছখিনি ধুনিয়াকৈ ভাজা হয় লাগি না যায় তলত সেইকাৰণে মই তাৱাতে এক্সট্ৰা কৰি মাছখিনি ভাজি লম মই মাছখিনি দেখিছে মই অকন জিৰা গুড়িও দিছো জলকীয়া হালধি গুড়ি কাৰণ অকমান হালধি আৰু নিমখ দি মাছখিনি ভাজি ললে ফিকা ফিকা লাগে মোৰ তাত মই সেই কাৰণে জলকীয়া গুড়ি জিৰা গুড়ি হালধি গুড়িটো দিওই নিমখ মই গুটিখিনি দি মাছখিনি ভাজি লওঁ তেতিয়া মছলাটো হুমুৱাৰ নিচিনা লাগে মানে হয় মছলাটো আৰু ফিকা ফিকা নালাগে মাছটো গুটি মছলাখিনি পাই যায় মই মাছখিনিও ভাজি লৈছো আৰু এতিয়া মই তৰকাৰিখিনি বনাবৰ কাৰণে কেৰাহীত তেল দি দিছো দেখাই পাইছে মই আলুখিনি নিমখ অকমান নিমখ আৰু অকমান হালধি গুড়ি দি হানি থৈছিলো 5 মিনিট আলুত নিমখ আৰু হালধি গুড়ি দি হানি থলে কি হয় আলুখিনি ধুনিয়াকৈ কোমলি থাকে একদম ভাল হৈ থাকে আৰু সফট ধুনিয়া হৈ থাকে মই ভাজা হৈ গল আলুখিনি মই আলুখিনি উঠাই লৈছো এতিয়া মই পটলখিনিও তেনেকৈ ভাজি লম মই ইমান ডিপ কৈ ভাজা নাই ৰঙা কৰি পটলখিনি মই তেনেকৈ ভাজি লম জাস্ট পটলৰ যিখিনি পানী ওলাব পানীখিনি মই শুকুৱাই লম আলুখিনি মই তেনেকৈ ভাজিছো গাৰ যিটো পানী ওলাই পানীখিনি মানে শুকুৱাই দিছো ইমান একদম ব্ৰাউন কৰি মই ভাজা নাই দেখাই পাইছে আৰু পটলখিনি মই তেনেকৈ ভাজিম এই পটলত মই অলপ নিমখ অলপ হালধি গুড়ি দি দিছো কাৰণ পটলখিনি হানি থোৱা নাছিলো আলুখিনি হানি থৈছিলো এই পটলখিনিও তেনেকৈ পটলৰ পানীখিনি জাস্ট শুকাইছে গাৰ মই নমাৰিছো দেখিছে মই একদম ৰঙা কৰি ভাজা নাই এই পটলৰ পানীখিনি শুকাই গল ভাজোতে এতিয়া মই ইয়াত আৰু অলপ তেল দিম দি পেলাই মই মাছখিনি ভাজিম এনেকৈ মাছ সবেই বনাব জানে মই কেনেকৈ বনাইছো তাকে শেয়াৰ কৰিছো মই সদায়টোৱে কওঁ মই তেলখিনিত অলপ ৰান্ধনি দি দিছো ৰান্ধনি ফ্লেভাৰটো খুব ভাল লাগে আৰু কাটি লোৱা পিয়াজ দিছো পিয়াজখিনি অলপ মই ভুনি লম ভাজি লম আৰু পিয়াজখিনি ভাজা হলে মই ইয়াতে মছলাখিনি দি পেলাই অকমান ভুনি লম মছলা বুলি ক'লে মই জলকীয়া গুড়ি হালধি গুড়ি আৰু মই অলপ নহৰু দিছো নহৰু থেতালি দিছো কাৰণ মই ইয়াত জিৰা গুড়ি নিদু মাছখিনি ভাজোতে অলপ জিৰা দিছিলো এতিয়া ইয়াত নিদু এতিয়া হালধি গুড়ি জলকীয়া গুড়ি আৰু অলপ ধনিয়া গুড়ি দিছো আৰু অলপ নহৰু থেতালি দিছো আৰু নিমখ টেষ্ট অনুযায়ী নিমখটো দিব লাগিব নিমখ দি দিছো আৰু অকমান পানী দিছো মছলাখিনি ভুনিবৰ কাৰণে মছলাখিনি ভুনা হলে মই ইয়াতে বিলাহী কাটি থৈছো বিলাহীখিনি দি দিম বিলাহীখিনি দি দিছো বিলাহীখিনি অকমান ভুনা হলে
তেতিয়া মই পাচলিখিনি দিম। বিলাহীখিনিও ভুনা হৈ গ'ল। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে কমেণ্ট এটা দিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ছাপোৰ্টৰ খুবেই দৰকাৰ, গতিকে ছাপোৰ্ট কৰিব। মই এতিয়া আলু আৰু পটলখিনি যে ভাজি থৈছিলোঁ সেইখিনি দি দিছোঁ। বিলাহীখিনি গলিয়ে গ'ল, দেখাই পাইছে। সেইখিনি দি ভালকৈ লৰাই, মই জেনেৰেলি তৰকাৰীত গৰম পানীয়ে ইউজ কৰোঁ। যিহেতু আলু ভাজা আছে, পটলো ভাজা আছে, বিলাহীখিনিও গলি গ'ল, ইমান লৰা থকাৰ দৰকাৰেই নাই। এতিয়া মই ইয়াত পানী দি দিম। মছলাখিনি মিলাই লৈছোঁ পাচলিৰ লগত। মই পানী দিছোঁ। মই অলপ ঝোল কৰিয়ে বনাম, সেইকাৰণে মই পানীখিনি অলপ পানী বেছিকৈয়ে দিছোঁ আৰু ঝোলে বনাম। ভালকৈ উতলি গৈছে। মই এতিয়া মাছখিনি দি আৰু অলপ উতলাই ল'ম। পানীখিনি আৰু অলপ কমিব, ইমানো ঝোল নাথাকে। মই ভাজা মাছখিনিও দি দিছোঁ। গৰমৰ ছিজনত জেনেৰেলি ধনিয়া পাতটো পোৱা যায় যদিও ইমান এটা ঠাণ্ডা দিনৰ নিচিনা চেণ্ট নাই ধনিয়া পাতৰ। চেণ্ট নাই যদিও পোৱাও কম যায়, বেছি পোৱাও নাযায়। যিবিলাক পোৱা যায় একদম হাইব্ৰিডৰ নিচিনা, ভাল গোন্ধ নোলায়। উপায় নাই। কেঁচা জলকীয়া দি দিছোঁ। মই দেখিছে ধুনীয়া কৰি উতলি গৈছে। ধনিয়া পাত দিছোঁ। উপায় নাই, এইবিলাক ধনিয়া পাতে দিব লাগিব আৰু বেছি এটা গোন্ধ নাই ধনিয়া পাতখিনি। ঠাণ্ডা দিনত ধনিয়া পাত যিমান চেণ্ট ওলায় এটা ধুনীয়া, সেইটো নহয়। মোৰ তৰকাৰী হৈয়ে গ'ল, দেখাই পাইছে। ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ।